নমস্কাৰ বিয়লিৰ আলাপলৈ আপোনালোকক স্বাগতম জনাইছো প্ৰিয় দৰ্শক প্ৰতিটো সামৰণিয়ে জীৱনৰ নতুন আৰম্ভণি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ব্যক্তিসকলে কেনেদৰে ব্যস্ত থাকে তেওঁলোকৰ জীৱন পৰিক্ৰমা কিদৰে আগবঢ়াই লৈ যায় কি কামত তেওঁলোক নিয়োজিত হৈ থাকে তেওঁলোকৰ ৰুচি অভিৰুচি এই সবিশেষ আমি জানিবলৈ আলাপত বহু বিয়লিৰ আলাপত আজিৰ বিয়লিৰ আলাপত দুগৰাকী বিশেষ ব্যক্তিক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো এগৰাকী সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত আন এগৰাকী হৈছে শিক্ষা খণ্ডৰ লগত জড়িত মই প্ৰথমে চিনাকি কৰি দিছো মুকুল ৰাভা আমাৰ হতে আছে ষ্টুডিঅ'ত তেখেত অৱসৰপ্ৰাপ্ত উপ সঞ্চালক সাংস্কৃতিক সঞ্চালকালয় অসম আপোনাক আদৰণি জনাইছো ৰাভাদেৱ নমস্কাৰ লগতে আছে আমাৰ ডক্টৰ লুৎফা হানুম সেলিমা বেগম বাইদেউ তেখেত অৱসৰপ্ৰাপ্ত অধ্যাপিকা অসমীয়া বিভাগ কটন বিশ্ববিদ্যালয়ৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছে বাইদেউ আপোনাক আদৰণি জনাইছো আমি আজি আলাপত বহিছো আপোনালোক দুয়োগৰাকীৰ জীৱন সম্পৰ্কে আমি অকমান কথা পাতিম বিশেষকৈ অৱসৰৰ পিছৰ সময়ছোৱাত তাৰ মাজতে অকমান ফহিয়াই চাম আপোনালোকৰ কৰ্মজীৱন অতীত জীৱনৰ অকমান আভাস আমি ল'বলৈ নিশ্চয় চেষ্টা কৰিম প্ৰথমে আপোনালোকৰ খবৰ জানিব বিচাৰিছো কেনে আছে আপোনালোক ভালে আছো অৱসৰৰ জীৱন ব্যস্ততাৰে কটাইছে বুলি ক'ব পাৰি গতিকে সেই অৰ্থত ভালে আছো ৰাভাদেৱ মই মোটামুটি ভালেই আছো মই অৱসৰ গ্ৰহণ কৰিছো 2015 চনৰ 31 ডিচেম্বৰত তাৰ পিছৰ পৰা বিভিন্ন ক্ষেত্ৰখনত বিশেষকৈ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত চেষ্টা কৰিছো যিমানখিনি পাৰো মই ৰাইজৰ লগত থাকি পেলাই কিছু এটা সেৱা আগবঢ়াবৰ কাৰণে নিশ্চয় তেনেদৰে মই অতিবাহিত কৰি আছো বাইদেউ আপুনি কেতিয়া অৱসৰ ল'লে মই 2022 চনৰ মাৰ্চ মাহৰ 31 তাৰিখে অৱসৰ ল'লে তাৰ পিছত জীৱনৰ যিটো পৰিৱৰ্তন কিবা উপলব্ধি কৰিছে নেকি চাকৰি কৰি থকা সময়ত আৰু এতিয়া অৱসৰৰ পিছৰ সময়ছোৱাত মই চাকৰি কৰি থকা ক্ষেত্ৰত হৈছিলে কি এটা দৈনন্দিন ৰুটিন এটা থাকে কিন্তু এতিয়া ৰুটিন নাই যদিও মোৰ তলত কেইবাগৰাকী গৱেষকে গৱেষণা কৰি আছে গতিকে মই সেই গৱেষণাৰ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ থাকিব লগা হৈছে আৰু মোৰ নিজৰ বিশ্ববিদ্যালয়খনে মোক মাজে মাজে বিচাৰে মই তেতিয়া ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবলৈও যাওঁ আৰু তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁলোকে মোক এক্সটাৰ্নেল এক্সামিনাৰ হিচাপে কৰিছে মানে ৰাখিছে গতিকে সেই তাত মই থেচিছ গৱেষণা গ্ৰন্থবিলাক চাব লাগে আৰু সময় সাপেক্ষে ভাইভা ল'বৰ কাৰণে মৌখিক সাক্ষাৎকাৰ ল'বৰ কাৰণে যাব লগা হয় তেনেকে ব্যস্ত আছো আৰু তেওঁলোকেও কিবা কিবি পাতিলে তাত মোক বক্তৃতা দিয়া বা কিবা ভাষণ দিয়া বা ক্লাছ লোৱা এইবিলাকত মাতে মই অতি আনন্দেৰে সেইবিলাকত অংশগ্ৰহণ কৰোঁ চাকৰি জীৱনৰ পৰা অৱসৰ ল'লেও আপুনি কৰ্মজীৱনৰ পৰা অৱসৰ লোৱা নাই বুলি ক'ব পাৰি আৰু এইটো শুভ লক্ষণ আমি সদায় ইতিবাচক মনোভাৱ লৈ আমি কৰ্মজীৱন আগবঢ়াই লৈ যাব লাগে তেতিয়াহে আমি জীৱনটোক এটা সুস্থ ৰূপত নিশ্চয় গঢ় দিব পাৰোঁ আমি দৰ্শকৰ জ্ঞাতাতে জনাওঁ যে বাইদেৱে বহুকেইখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰিছে অনুবাদ গ্ৰন্থও বাইদেৱে প্ৰকাশ কৰিছে আৰু বিভিন্ন ধৰণৰ লেখা মেলাৰ লগত বাইদেউ জড়িত ইতিমধ্যে আভাস অলপ পাইছে আৰু মুকুল ৰাভাদেৱৰ বিষয়ে যদি কওঁ তেখেত আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শন কেন্দ্ৰৰ তেখেত নিয়মীয়া শিল্পী তেখেতে স্বীকৃতি লাভ কৰিছে অডিশ্যনত তেখেতে উত্তীৰ্ণ হৈছে আৰু এই বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই কলা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কেনেদৰে হ'ল আপুনি কলা সংস্কৃতিৰ প্ৰতি আকৃষ্ট মই হৈছিলোঁ আচলতে সৰুৰে পৰাই মোৰ ঘৰৰ চোতালখনত দেউতা আছিল অত্যন্ত মানে সংস্কৃতিৰ প্ৰতি অনুৰাগী গতিকে দেউতাই যেতিয়া অল ইণ্ডিয়া ৰেডিঅ'ত চাকৰি কৰে তেতিয়াও সেই কথাটো মই গম পাওঁ আৰু যেতিয়া দেউতাই ৰেডিঅ'ত মানে গীত গায় তেতিয়া মই বিচনাতেই থাকোঁ উঠিয়েই নাহোঁ তেতিয়াই গম পাওঁ যে দেউতাই গীতৰ এটা আখৰা চলিছে তেতিয়াৰ পৰা মনত এটা ভাৱ সোমাইছে যদি ময়ো গান গাব পৰা হ'লহেঁতেন এনেকৈ এটা ভাৱ জাগি উঠিছিল তাৰপিছত স্কুলীয়া অৱস্থাটো মই বিভিন্ন ঠাইত নৃত্য গীত পৰিৱেশন কৰিবৰ কাৰণে গৈছিলোঁ বিশেষকৈ ৰাভা সংস্কৃতিৰ ওপৰত ৰাভা লোককৃষ্টিৰ ওপৰত তো মই 1979 দিল্লী ৰিপাব্লিক ডেত মই নৃত্য পৰিৱেশন কৰিবলৈ যোৱা মানুহ আৰু কংগ্ৰেছ মহাসভা যেতিয়া 1976 হৈছিলে তেতিয়া এটা বৃহৎ দলৰ লগত মই নৃত্য পৰিৱেশন কৰিছিলোঁ বিশেষকৈ ৰাভা লোকনৃত্য আৰু এনেকুৱা ধৰণৰ যেতিয়া মই স্কুলৰ লাইফত গীত মাতৰ এটা মানে যিটো মনৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ প্ৰয়াস কৰিছিলোঁ আৰু সেইধৰণে যেতিয়া মই চাকৰিত মই জইন কৰিলোঁ 1984ত মই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এগৰাকী সাংস্কৃতিক বিষয়া হিচাপে যেতিয়া নিযুক্তি লাভ কৰিলোঁ তেতিয়া দেখিলোঁ যে সমগ্ৰ অসমৰ যি সাংস্কৃতিক জগতখনৰ যিখিনি পুৰণা ব্যক্তি তেখেতসকলক লগ পোৱাৰ এটা মোৰ সৌভাগ্য হৈছিল গতিকে মোৰ মনৰ যিটো হাবিয়াস আৰু যিটো মোৰ জীৱনত কৰ্মৰত অৱস্থা মানে নিচা আৰু পেচা মোৰ একেলগে থকা বুলি মই অনুভৱ কৰিলোঁ
গতিকে মই চাকৰি কৰি থকা জীৱন কালতো মই অনুমতি লৈ পেলাই বিভাগীয় অনুমতি লৈ পেলাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন দল সংগঠন লৈ পেলাই মই পৰিৱেশন কৰিবলৈ গৈছিলোঁ আৰু সেই ধৰণেই যেতিয়া মই অৱসৰ গ্ৰহণ কৰিলোঁ অৱসৰ গ্ৰহণ কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কেতিয়াবা মোক মাতিছে বিশেষ কাৰণত মই গৈছোঁ বা আজিলৈকে জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনৰ লগত সাংস্কৃতিক জগতখনৰ যিকোনো কামৰ ক্ষেত্ৰত মোক যেতিয়া বিচাৰে তেতিয়া মই না কৰিব নোৱাৰোঁ মই যাবলগীয়া হয় আৰু ওতঃপ্ৰোতভাৱে আপুনি জড়িত হৈ আছে সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত আমি আপোনাৰ কণ্ঠত গীত শুনিম তাৰ লগতে বাইদেউ আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ আপুনি লেখা মেলাৰ প্ৰতি আকৃষ্ট কেতিয়া হ'ল কেতিয়াৰ পৰা আৰম্ভ কৰিল মই একেবাৰে স্কুলত পঢ়ি থাকোঁতেই প্ৰথম মই লিখা আৰম্ভ কৰিছিলোঁ 1972 চনত এটা কবিতা লিখিছিলোঁ আৰু ইয়াৰ কাৰণটো হৈছে মোৰ দেউতাই লিখা মেলা কৰিছিল খুব জনপ্ৰিয় লেখক নাছিল কিন্তু তেখেতে ইংৰাজী আৰু অসমীয়া দুয়োটাতে লিখিছিল সেই সময়ৰ ইলাষ্ট্ৰেটেড উইকলিটো দেউতাৰ লিখা ওলাইছিল আৰু মই সেইটোৰ দ্বাৰা অকণমান অনুপ্ৰাণিত হৈছিলোঁ লেখা মেলাৰ জগতখনৰ প্ৰতি আৰু আকৰ্ষিত হৈছিলোঁ তাৰ পৰাই মোৰ যাত্ৰা আৰম্ভ হৈছে আৰু লাহে লাহে আৰু সেই যাত্ৰা এতিয়া অব্যাহত আছে হয় এতিয়া অৱসৰৰ পিছত কেনেদৰে ব্যস্ত ৰাখিছে আপুনি নিজকে আচলতে কৰ্মজীৱনত যেতিয়া ব্যস্ত আছিলোঁ তেতিয়া বহু প্ৰজেক্ট হাতত লোৱা হৈছিলে সেইবিলাক আধৰুৱা হৈ আছিলে আৰু মই অৱসৰ গ্ৰহণ কৰা হৈছোঁ 22 চনৰ মাৰ্চত আৰু লগে লগে সেই বছৰতে মোৰ 2খন অনুবাদ গ্ৰন্থ প্ৰকাশ হৈছে এখন মোৰ আগষ্ট মাহত আৰু এখন মোৰ নৱেম্বৰ মাহত প্ৰকাশ হৈছে সেই 2খন মোৰ পুৰণি প্ৰজেক্ট আছিল এতিয়ালৈ কেইখন গ্ৰন্থ প্ৰকাশ কৰিলে মোৰ মৌলিক কাব্যগ্ৰন্থ 7খন আৰু অনুবাদ গ্ৰন্থ 2খন আৰু সম্পাদিত গ্ৰন্থ প্ৰায় 7খনমান পাইছে প্ৰকাশ পাইছে তাৰে কেইখনমান একাডেমিক 3খন একাডেমিক বাকীখিনি নন একাডেমিক নিশ্চয় আৰু দেখিছোঁ আপোনাৰ সন্মুখত গ্ৰন্থ আছে কেইখনমান কবিতা সংকলনো আছে আমি আপোনাৰ কণ্ঠত স্বৰচিত কবিতা পাঠ শুনিম আপুনি সাজু হওক তাৰ আগতে মই দৰ্শকক জনাব বিচাৰিছোঁ মুকুল ৰাভাদেৱে আমাৰ অসমীয়া লোক সংস্কৃতিক যিদৰে আগবঢ়াই লৈ গৈছে প্ৰশংসনীয় বিষয় আৰু বিশেষকৈ আমাৰ অসমীয়া জাতিটোক শক্তিশালী কৰাত বা টনকিয়াল কৰাৰ ক্ষেত্ৰত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ গীত মাত কলা সংস্কৃতিৰ অৱদান যথেষ্ট আছে এই ক্ষেত্ৰত ৰাভাসকলো ব্যতিক্ৰম নহয় আৰু ৰাভা কৃষ্টি লোক সংস্কৃতি বা গীত মাত নৃত্য এই সকলোবোৰ ৰাভাদেৱে সুন্দৰকৈ আগবঢ়াই লৈ গৈছে এতিয়া আপোনাৰ কণ্ঠত আমি এটা ৰাভা গীত শুনিম তাৰপিছত আৰু আপুনি বিষ্ণু ৰাভাদেৱৰ গীত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত ভূপেন হাজৰিকাদেৱৰ গীতো আপুনি অনুবাদ কৰিছে ৰাভা ভাষালৈ তাৰো আমি অকণমান আভাস ল'ম গীতৰ মাজেৰে কিন্তু প্ৰথমে এটা ৰাভা গীত আমি শুনিবলৈ প্ৰয়াস কৰিম আপোনাৰ পৰা মই আচলতে ক'ব বিচাৰিছোঁ মই আচলতে গায়ক নহয় চেষ্টা কৰিছোঁ গাই ভাল পাওঁ গতিকে মই চেষ্টা কৰিম যদি ভুল ভ্ৰান্তি হয় কিবা ৰাইজে নিশ্চয় দায় দোষ ধৰিব মই সেইটো মানে ওচৰত ক্ষমা বিচাৰিছোঁ মই চেষ্টা কৰিম গাবৰ কাৰণে অভ্যাস কমি গৈছে অৱসৰৰ পিছত दोगो 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 तेरी बात नोखी नोखी सी में गुरे तो गाने के सोमोयंतों सारे सोमोयंतों सारे सोमोयंतों सारे दोगो 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 तेरी बात नोखी नोखी सी में गुरे तो गाने के सोमोयंतों सारे सोमोयंतों सारे सोमोयंतों सारे सोमोयंतों सारे सोमोयंतों सारे Si song re hong flang dogo jurang sang si song re hong flang dogo jurang sang si ngona ke praweta si ngona ke praweta si ngona ke praweta dogo 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 दोगो तेरी बात
নকি নকি সিমে ঘুরে তোমাকে সময়ন্তং সারে সময়ন্তং সারে সময়ন্তং না থামরে গাবুরটাং না থামরে দরাইতাং না থামরে দরাইতাং না থামরে গাবুরটাং সমিনি দিমদাকাই বিজাই Keisaba mungsana bonan lagi sa Keisaba mungsana bonan lagi sa Keisaba mungsana bonan lagi sa Dogo 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 teri baat Noki noki sime gure tonganeke Somoyantong sare, somoyantong sare, somoyantong sare, somoyantong sare, somoyantong sare. খুবই সুন্দৰ দেউতাই ৰচনা কৰা গীত আছিলে সুৰ মই কৰিছিলোঁ ইয়াৰ ভাৱাৰ্থটো হ'ল এনেকুৱা যে পূব আকাশত সূৰ্য উদয় হৈছে এতিয়া আৰু আমি শুই থকাৰ সময় নাই গতিকে মুক্তিৰ সূৰুজ উদয় হোৱাৰ লগে লগে আমি যেন সমাজৰ কামত লাগিবৰ হ'ল গতিকে এতিয়া আৰু খন্তে গৈ থকাৰ কোনো সময় আমাৰ কাৰণে ৰৈ থকা নাই নিশ্চয় খুবেই সুন্দৰ গীতটোৰ কথা আৰু সুৰ শুনি নিশ্চয় আমাৰ দৰ্শকসকল আপ্লুত হৈছে এতিয়া বাইদেউ আপোনাৰ কবিতা সংকলন কেইখন প্ৰকাশ পাইছে এতিয়া মোৰ 7খন আমি যদি অকমান আপোনাৰ কবিতা পাঠ শুনিব পাৰো আপোনাৰ স্বৰচিত আছে সন্মুখত দেখিছো কিতাপ বহু কেইখন আছে এয়া বাইদেউ কিতাপ এইখন তেখেতে প্ৰকাশ কৰিছে সেউজীয়াৰ বাট এটা বিচাৰিছে সৰাপাত গৰি এইখন আপোনালোকৰ সন্মুখত দেখুৱাইছো বেটুপাতটোৱে খুব সুন্দৰ আৰু নিশ্চয় তেখেতৰ গ্ৰন্থৰ যি আভাস কবিতাৰ ভাষাৰে তেখেতে নিশ্চয় খুব সুন্দৰকৈ সৃষ্টিশীল যিটো মনৰ কথা সুন্দৰকৈ প্ৰকাশ কৰিছে আমি অকমান আভাস ল'ম বাইদেউ আপোনাৰ স্বৰচিত কবিতা এটা শুনিম ইতিমধ্যে আৰু কেইখনমান গ্ৰন্থ আছে বাইদেউৰ তেখেতে অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল মানে নামটো পঢ়িয়ে খুব ভাল লাগিছে এইখন আপোনালোকক মই দেখুৱাইছো এই সংকলনখন তেখেতে লিখিছে খুব সুন্দৰকৈ নিশ্চয় এই কবিতা সংকলনৰ জৰিয়তেই বাইদেৱে নিজৰ মনৰ কথাবোৰ প্ৰকাশ কৰি গৈছে এতিয়া আমি অকমান বাইদেউৰ সৃষ্টিশীল মনৰ আভাস ল'ম তেখেতৰ কবিতা পাঠে মই কবিতা এটা পাঠ কৰিম কবিতাটোৰ নাম ঘৰ ঘৰ এটা বান্ধিলা ঘৰৰ গেটত তোমাৰ নাম ফলক লগালা প্ৰাপ্তিৰ সুখবোৰ যাতে ওলাই যাব নোৱাৰে তাৰ বাবে ৰাতিৰ গেটত গ্ৰিলত তলা ঘৰ এটা বান্ধিলা অঘৰী হোৱাৰ পৰা বাচিলা অৱশ্যে হকে বিহকে বাঢ়িল তোমাৰ উদ্বিগ্নতা ঘৰ ঘৰ বুলি তুমি কিন্তু বলিয়া হলা ঘৰৰ ভিতৰতে থাকিলে ওলাই গলে ঘৰলৈ উভতিবলৈ অস্থিৰ হলা পিছে ঘৰৰ ভিতৰতে থাকিও ভাৱনাৰ বৰষুণত জুৰুলি জুপুৰি হলা কুমলীয়া ৰ'দতে দেখোন জয় পৰি গ'ল তোমাৰ সপোনৰ কুঁহিপাত ঘৰৰ ভিতৰতেই চোন শংকাৰ বুলেতে ধৰাশায়ী কৰে তোমাক বুজি নাপালা দেহি ঘৰৰ শৰীৰটো যে সঁচা তোমাৰটোহে মিছা ঘৰৰ শৰীৰটোহে সঁচা তোমাৰটোহে মিছা সঁচাই মিছাক ৰক্ষা নকৰে আৰু একেলগে বাস নকৰে ঘৰ স্থিৰ আৰু অচঞ্চল তুমি অস্থিৰ আৰু চঞ্চল ঘৰ বাকহীন আৰু তুমি বাংময় কথাবোৰ নিমিলিল তথাপি এদিন কিজানি তুমি বন্ধা ঘৰৰ দেৱালতে ওলমি থাকিব পাৰা এখন তৈলচিত্ৰ হৈ থাকিবও পাৰা নাথাকিবও পাৰা খুবেই সুন্দৰ প্ৰকাশ
খুব ভাল লাগিল শুনি। বাইদেউ আপুনি যে লেখা মেলা কৰে কোনবোৰ বিষয়ত বিশেষকৈ আপোনাৰ মনটোৱে বিচাৰে যে এনেকুৱা বিষয় মই উপস্থাপন কৰিম, বা সেই লেখাৰ সময়ত কোনবিলাক ভাৱে আপোনাৰ মনত বুৰবুৰণিৰ সৃষ্টি কৰে? সেইটো কথা অকণমান সুনিৰ্দিষ্টকৈ কোৱা টান। কেতিয়াবা কি হয়, বহু অভিজ্ঞতা সঞ্চিত হৈ থাকে মনৰ মাজত আৰু বহি প্ৰকাশ ঘটে হয়তো কেতিয়াবা বহুত পিছত, আৰু কিছুমান অভিজ্ঞতা তাৎক্ষণিকভাৱেই সি বহি প্ৰকাশ ঘটে বা কবিতাৰ ৰূপ লয়, এনেকুৱা হয়। আৰু বিষয় নিৰ্বাচনটো আচলতে সেইটো ক'বলৈ খুব টান হয়। তথাপিতো আমি কেতিয়াবা কিছুমান সমস্যা দেখোঁ চকুৰ আগত সমাজত, বা সামাজিক সমস্যাই হওক, ৰাজনৈতিক সমস্যাই হওক, বা আন কিছু অমানৱীয় কিছুমান কথা কাণ্ড এতিয়া যিবিলাক চলি আছে সমাজত, তেনেকুৱা কথাবিলাকে বহুত সময়ত আমাক প্ৰেৰিত কৰে লিখিবলৈ। হয়তো আমি তাৎক্ষণিকভাৱে লিখিব নোৱাৰোঁ, কিন্তু সেই ভাৱটো বহুদিন নিজৰ মাজত থাকে সঞ্চিত হৈ, সি আকৌ মথিত হয় ভিতৰত হৈ, সি আকৌ কবিতাৰ ৰূপ লয়, ঠিক তেনেকুৱা হয়। গতিকে বহু ধৰণৰ বাস্তৱ অভিজ্ঞতাই হওক বা সমাজৰ যি চিত্ৰ, সেইবোৰে আপোনাক লেখাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে। এতিয়া অকণমান ব্যক্তিগত কথালৈ আহোঁ আপোনালোকৰ দুয়োগৰাকীৰে। ৰাভাদেৱ, আপোনাৰ অকণমান ঘৰখনৰ বিষয়ে কওকচোন। বৰ্তমান কোন কোন আছে আপোনাৰ ঘৰত? মোৰ ঘৰখনত বৰ্তমান মই আৰু মোৰ পত্নী আৰু দুজনী ভণ্টি আছে, বিয়া দিব পৰা নাই, আৰু এজন ভাইটি আছে। আৰু দুজনী ভণ্টি মই বিয়া দিছিলোঁ, এজনী এতিয়াও আছে, সংসাৰ কৰি আছে, তেওঁৰ স্বামী অলৰেডি ঢুকাইছে, আৰু এজনী ভণ্টি বিয়া দিছোঁ, তাইৰো স্বামী ঢুকাইছে। গতিকে তাইৰ ল'ৰা ছোৱালী আছে, শিক্ষা দীক্ষা লাভ কৰিছে ইতিমধ্যে। তেনেধৰণে পৰিয়ালটো আমাৰ এতিয়া চলি আছে। এতিয়া ধৰক অৱসৰৰ পিছত জীৱনৰ যিখন দৈনন্দিন ৰুটিন কেনেদৰে আপুনি থিৰাং কৰিছে? দৈনন্দিন ৰুটিন বুলি ক'বলৈ হ'লে মনত যিবোৰ চিন্তা আহে সেই চিন্তাখিনি মই লিখিবলৈ চেষ্টা কৰোঁ। আৰু এনেধৰণৰ পৰিস্থিতিৰ মাজতে যেতিয়া চাকৰি জীৱনত বিভিন্ন ঠাইলৈ গ'লোঁ, বহুত মানুহৰ লগত চা চিনাকি হ'ল, আৰু চাকৰি জীৱনত মই যেতিয়া নিজৰ ৰুচিবোধৰ কাৰণে কেতিয়াবা বিশেষ বিশেষ প্ৰগ্ৰামলৈ গৈছিলোঁ, ঠিক সেইধৰণে গোটেই সৰ্বভাৰতীয় পৰ্যায়ৰ বিশেষকৈ বিষয়া কৰ্মচাৰীৰ লগত মোৰ চিনাকি হ'ল। তো সেই সূত্ৰে কিছুমান ক্ষেত্ৰত মোক এতিয়াও তেওঁলোকে যেতিয়া বিচাৰে মই তেতিয়া যাবলৈ বাধ্য হওঁ। মোৰ ৰিটায়াৰমেণ্টৰ ঠিক প্ৰাক মুহূৰ্তত সংগীত নাটক একাডেমী, যি সংগীত নাটক একাডেমীৰ কথা আজি আপোনালোক সকলোৱে জানে, তেওঁলোকে মোক ক'লে যে আপুনি এটা গ্ৰুপ লৈ পেলাই যাব লাগে তেলেংগানা, বিশেষকৈ ৰাভা আৰু বড়ো লোকনৃত্য পৰিৱেশন কৰিবৰ কাৰণে। তেতিয়া মই গুচি গ'লোঁ, পৰিৱেশন কৰিলোঁ, আহিলোঁ। সেইটো এটা লিংকত মোৰ থাকি গ'ল যে সংগীত নাটক একাডেমীৰ লগত মই ওতঃপ্ৰোতভাৱে নিজাববীয়াকৈও কিছুমান মানে কাম কৰিবলগীয়া হৈছে। তাৰ কিছুদিন যোৱাৰ পিছত 2017 চনত মোক আকৌ ইনভাইট কৰিলে যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয়, তাত এটা অনুষ্ঠিত হ'ল যে অল ইণ্ডিয়া লেভেলৰ নেশ্যনেল ট্ৰাইবেল লিটাৰেচাৰ ফেষ্টিভেল। তাত মোক বক্তৃতা দিবলৈ মাতিলে ছেমিনাৰ এখনত, মই গ'লোঁ, তাতো মই এটেণ্ড কৰিলোঁ। 2017 চনত গ'ল, তাৰপিছত 16 চনত তাৰ আৰু এটা বছৰ আগত, তাৰ 15ত মই অৱসৰ ল'লোঁ, তেলেংগানা গ'লোঁ। 16 চনত মোক মাতিলে আন্দামান পৰ্ট ব্লেয়াৰ, তাত অনুষ্ঠিত হ'ল আদিবিম্ব ফেষ্টিভেল। তেতিয়া আমাৰ সকলোৰে জ্ঞাত, আমি গৌৰৱ কৰোঁ যাক সকলোৱে জানে, তেখেতৰ নাম পদ্মশ্ৰী ৰতন থিয়াম। তেওঁ তেতিয়া ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ চেয়াৰমেন। তেখেতে মোক মাতিলে, ক'লে যে অসমৰ বিভিন্ন কিছু জাতি জনজাতিৰ ওপৰত আপুনি আলোকপাত কৰি তেওঁলোকৰ দৈনন্দিন জীৱনৰ ওপৰত আলোকপাত কৰি এটা এঘণ্টীয়া বক্তৃতা দিব লাগে। গতিকে নেশ্যনেল স্কুল অফ ড্ৰামা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ হৈ মই তাত কিছু বক্তৃতা দিবৰ কাৰণে গ'লোঁ। 17 চনত মই গ'লোঁ মানৱ সংগ্ৰহালয়ৰ মানে ৰাষ্ট্ৰীয় জনজাতীয় যিটো সাহিত্যৰ অনুষ্ঠান তালৈকে। 18 চনত মোক আকৌ ইনভাইট কৰিলে, মানে সংগীত নাটক একাডেমীয়ে মোক ডিপুট কৰালে যে আপুনি যাব লাগে, অসমৰ পাৰ্টিকুলাৰ ৰাভা বড়ো বিহুৰ ওপৰত আলোকপাত কৰি ছেমিনাৰত আপুনি এটেণ্ড কৰিব লাগে, লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিব লাগে। সেইটো আছিলে বেনাৰস হিন্দু ইউনিভাৰ্চিটি। আৰু বেনাৰস হিন্দু ইউনিভাৰ্চিটিত এটা ছেমিনাৰ হৈছিল যে ইণ্টাৰনেশ্যনেল এটা ছেমিনাৰ, যিটো টপিকছ আছিল যে গ্ল'বেল ফোক কালচাৰ ট্ৰেডিশ্যনছ এণ্ড ইটছ ৰিফ্লেকশ্যন। তো তাত পাৰ্টিকুলাৰ অসমৰ ৰাভা বড়ো আৰু বিহুৰ ওপৰত আলোকপাত কৰি গোটেইখিনি ডেমনষ্ট্ৰেশ্যন মই দিবলগীয়া হ'ল। গতিকে তালৈকে মই গ'লোঁ। তাত যোৱাৰ আগতে মোৰ এটা প্ৰিপেৰেশ্যন লাগিলে, অসমৰ যিমানখিনি ট্ৰাইবছ আছে, যিসকল বিশেষজ্ঞ বুলি মই জানো, তেখেতসকলৰ যোগাযোগ কৰি পেলাই সেই সম্পৰ্কে মই অধ্যয়ন কৰিবলগীয়া হ'ল। গতিকে অধ্যয়ন কৰিবলৈ সময় লাগিলে।
যি অধ্যয়নৰ জৰিয়তে মই এটা ভাল ডেমনষ্ট্ৰেশ্যন দিব পাৰিম গতিকে ব্যস্ততাটো মোৰ বাঢ়ি গৈ আছে সেই ধৰণে ক্ৰমান্বয়ে আৰু আমাৰ অসমীয়া লোক সংস্কৃতি লোককলাক আপুনি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ যিটো প্ৰয়াস অব্যাহত ৰাখিছে খুবেই সুন্দৰ কথা আৰু আমি আশা কৰিছোঁ আপুনি এনেদৰে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বাইদেউ আপোনাৰ বিষয়ে অকণমান কওক মোৰ মানে কোনখিনি বৰ্তমান মোৰ মা মোৰ লগত থাকে মাৰ 90 বছৰ হৈছে আৰু মোৰ দুটি ল'ৰা এটা ল'ৰা আহমেদাবাদত মানে অন্যান্য নেশ্যনেল ইউনিভাৰ্চিটিত অধ্যাপক আৰু গৱেষণা কৰি আছে আন এটি ল'ৰা কানাডাৰ কেলগেৰীত তাতে পঢ়া শুনা কৰি তাতে চাকৰি কৰি আছে এটা ধৰক চাকৰি কৰাৰ সময়ত ৰাতিপুৱা শুই উঠিয়ে দৌৰা দৌৰি যাব লাগে বিশ্ববিদ্যালয়লৈ যাব লাগে এতিয়াতো তেনেকুৱা ব্যস্ততা খুব কমি গৈছে নিশ্চয় কিন্তু ৰুটিনখন কেনেদৰে আপোনালোকে আপুনি নিজে মই এই বস্তুটো মানে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ ৰাতিপুৱাই মই আন দিনাৰ নিচিনাকৈ সাজু হৈ লওঁ যাতে মই টেবুল ৱৰ্কখিনি কৰিব পাৰোঁ টেবুলত বহি পেলাই মোৰ আৰু মোৰ অনুভৱ হয় তেনেকৈ কৰিলে মই অলপ কৰ্মক্ষম হৈ থাকিম গতিকে মই এটা ৰুটিন মেইনটেইন কৰিব চেষ্টা কৰিছোঁ আৰু কেতিয়াবা অলপ ইফাল সিফাল হ'বই আৰু হয় তেনেকুৱা তেনেধৰণে কামবিলাক কৰি যাওঁ আগদিনা কি কৰিম তাৰ নিৰ্দিষ্ট কৰা থাকে সেইখিনি তেনেকৈ আগবঢ়াই নি থাকোঁ আমাৰ সকলোৰে কিছুমান ৰুচি অভিৰুচি থাকে হবি বুলি আমি যাক কওঁ আপোনাৰ তেনেকুৱা কি কি আছে বাৰু মোৰ প্ৰথম যিটো মোৰ এতিয়াতো মোৰ লেখাটো মোৰ এটা হবি নহয় মোৰ জীৱনৰ এটা অংশ হৈ গৈছে আৰু এনেই মই ফুৰি ভাল পাওঁ আৰু মই গান শুনি ভাল পাওঁ আৰু নাটক খুব ভাল পাইছিলোঁ মই নাটক কৰিছিলোঁ এটা সময়ত আৰু পৰিচালনাও কৰিছিলোঁ এতিয়া নাটকৰ লগত জড়িত নহ'লেও মই ৰেডিঅ' নাটকো শুনো বা নাটক যদি হয় চাবলৈ যাওঁ নাটক মোৰ খুব মানে দ্বিতীয় প্ৰিয় মোৰ কবিতাৰ পিছতে গতিকে সেই ফুৰা চকাটো চলাই আছোঁ আৰু মাজে মাজে যাবলৈ চেষ্টা কৰোঁ সময় মিলাই এতিয়া এনেকুৱা কিবা ঠাই আছে নেকি য'ত যোৱাৰ সপোন আছে আপোনাৰ এতিয়াও ইয়াতে মোৰ অসমখনতে বহুত ঠাই ফুৰিব আছে মই এতিয়া অতি সোনকালে মই গৌৰীপুৰলৈ যোৱাই নাই কেতিয়াও গতিকে গৌৰীপুৰৰ তালৈ গৈ তেওঁলোকৰ যি কলা সংস্কৃতি আছে সেইখিনি চাম বুলি ভাবি থৈছোঁ মাজতে মই গ'লোঁ জামুগুৰি হাটৰ যিটো 12 চহৰীয়া ভাওনা 5 বছৰৰ পিছে হয় গতিকে মই ঠিক হেৰি কৰাৰ অৱসৰ লোৱাৰ পিছতে সেইটো মই চাবলৈ গ'লোঁ কাৰণ 5 বছৰলৈকে এইটো নাপাম তাৰ স্থানীয় বিশ্বনাথ ঘাটকে আৰম্ভ কৰি তাৰ যিবিলাক পৰ্যটন চলি আছে সেইবিলাক মই ভ্ৰমণ কৰিলোঁ এনেকৈ মই চলাই আছোঁ অসমৰ বাহিৰলৈও গৈছোঁ বা ভাৰতৰ বাহিৰলৈ অলপ গৈছোঁ কিন্তু মোৰ কথাটো হ'ল কি মানে ভ্ৰমণৰ পৰা যি অভিজ্ঞতা সেয়াও যাতে মই মোৰ সাহিত্যৰ ভিতৰুৱা কৰিব পাৰোঁ তেনে এটা উদ্দেশ্য আছে আমি আশা কৰিছোঁ আপোনাৰ এই ভ্ৰমণৰ জৰিয়তে আমি নতুন নতুন সৃষ্টিমূলক গ্ৰন্থ পাম আপোনাৰ পৰা এতিয়া মুকুল ৰাভাদেৱ আপুনি আপোনাৰ ৰুচি অভিৰুচি কেনেকুৱা মই গম পাইছোঁ গান গাই আপুনি লেখা মেলাও কৰে তাৰ বাহিৰেও আমাৰ বহুতৰে থাকে কিছুমান ধৰক গান শুনি ভাল পায় বহুতে চিনেমা চাই ভাল পায় আপোনাৰ কেনেকুৱা মইতো ভাবিছোঁ যে আমাৰ অসমত বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট সমল আছে আৰু এই সমলবোৰ আজি নতুন প্ৰজন্মই খুব গভীৰভাৱে গভীৰ চিন্তাৰে যদি এটা গৱেষণাৰ দৃষ্টিভংগীৰে বা জনাৰ আগ্ৰহেৰে আমি উলিয়াব বিচাৰোঁ যে উত্তৰ পূৰ্বাঞ্চলত অসমক লৈ পেলাই বাৰে বৰণীয়া যি লোক সংস্কৃতিৰ সমল সেই সমলসমূহ আমি কি ধৰণে আমি সংৰক্ষণ কৰিব পাৰোঁ বা ইয়াক নতুন প্ৰজন্মই কি ধৰণে আঁকোৱালি ল'লে ভাল হয় সেই কথাটোৰ ওপৰতে মোৰ বিশেষ চিন্তা তো আমি এতিয়া চিন্তা কৰি পাইছোঁ যে নতুন প্ৰজন্মৰ মাজত যথেষ্ট প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালী আছে আৰু তেখেতসকলক যদি সঠিকভাৱে এটা নিৰ্দেশনা দিয়া যায় মই আশা কৰোঁ যে নতুন প্ৰজন্মই আমাৰ এই যি বাৰে বৰণীয়া লোককৃষ্টিৰ সমল তেওঁলোকে অন্তত অদূৰ ভৱিষ্যতে আৰু পুনৰ তেওঁলোক মানে সজীৱ কৰি ৰখাৰ কাৰণে এটা যদি প্ৰচেষ্টা হাতত লয় আমি ফলপ্ৰসূ হ'ব পাৰিম আৰু আমি ক'ব পাৰিম যে সঁচাকৈ উত্তৰ পূৰ্বাঞ্চল অসমক কেন্দ্ৰ কৰি আমাৰ সমল যিসকল সমল ব্যক্তি আছে তেখেতসকলৰ লগত নতুন প্ৰজন্মই একাত্মকভাৱে যদি আমি কাম কৰোঁ মই ভাবোঁ যে গোটেই সৰ্বভাৰতীয় পৰ্যায়ত উত্তৰ পূৰ্বাঞ্চল বা অসমৰ সাংস্কৃতিক সম্পদ আটাইতকৈ বেছি বাৰে বৰণীয়া হৈ থাকিব আৰু আপুনি যিটো নৱপ্ৰজন্মৰ কথা কৈছে খুবেই গুৰুত্বপূৰ্ণ আৰু আপুনি এইখিনি কামতেই ব্যস্ত হৈ আছে নিজকে ব্যস্ত ৰাখিছে খুবেই ভাল কথা আৰু দৰ্শকক আমি জনাওঁ যে শিক্ষা সংস্কৃতি সাহিত্য তিনিওটাৰে এটা ওতঃপ্ৰোত সম্পৰ্ক আছে আমি শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ যেনেদৰে আমি কৰিব লাগিব আমাৰ সাহিত্য সংস্কৃতিৰো আমি প্ৰচাৰ প্ৰসাৰ কৰিবই লাগিব আৰু এই ক্ষেত্ৰত এইসকল কোনোধা ব্যক্তিয়ে কাম কৰি গৈছে অহৰহভাৱে বাইদেৱে নিজৰ লেখনিৰ দ্বাৰা কাম কৰি গৈছে আৰু আমাৰ নতুন প্ৰজন্মক তেওঁলোকে উদ্ভাসিত কৰিছে
নতুন ধৰণে আগবাঢ়িবলৈ এখন নতুন সৃষ্টিশীল অসম বা আমাৰ দেশ গঢ়িবৰ কাৰণে এখেতসকলে আপ্ৰাণ চেষ্টা কৰি গৈছে। আৰু মুকুল ৰাভাদেৱৰ বিষয়ে মই ইতিমধ্যেই কৈছোঁ, তেখেতে আমাৰ বিষ্ণু ৰাভাদেৱৰ গীত, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত ৰাভা ভাষাত অনুবাদ কৰিছে আৰু বিভিন্ন আমাৰ যিখিনি মূল্যৱান সম্পদ আছে তেখেতে চেষ্টা কৰিছে নিজাববীয়াকৈ আগবঢ়াই নিবৰ বাবে আমাৰ যিখিনি লোককৃষ্টি লোক সংস্কৃতি আছে থলুৱা ভাষাসমূহত অনুবাদ কৰি যাতে সকলোৱে সেই গীত মাতসমূহ চৰ্চা কৰিব পাৰে বা উপলব্ধি কৰিব পাৰে তাৰ গুঢ়াৰ্থ বা মহত্ব, এই বিষয়ে তেখেতে কাম কৰি গৈছে। বাইদেউ নিজেই অনুবাদমূলক গ্ৰন্থৰ জৰিয়তে বিভিন্ন ধৰণৰ সাহিত্য আমাৰ ভাষাত অনুবাদ কৰিছে, অসমীয়া ভাষাত অনুবাদ কৰিছে, বাইদেউৰ গ্ৰন্থ বিভিন্ন ভাষাত অনুবাদ হৈছে। গতিকে ইয়াৰ দ্বাৰা আমাৰ সাংস্কৃতিক এটা সমন্বয়ৰ এটা বাৰ্তা সৃষ্টি হৈছে আৰু আমি আগবঢ়াই লৈ গৈছোঁ নিজৰ জাতিটোক, নিজৰ কলা সংস্কৃতিক। এতিয়া ৰাভাদেৱ অকণমান গীত শুনিম, আমাৰ বিষ্ণু ৰাভাদেৱৰ গীত এটা ৰাভা ভাষাত যিহেতু আপুনি অনুবাদ কৰিছে, আমি তাতে উমান অকণমান ল'ব বিচাৰিছোঁ। মই আচলতে ঠিক মই নিজে অনুবাদ কৰা নাই, আমাৰ যিসকল অডিঅ' চাম তেওঁলোকে কৰিছে আৰু এই মুহূৰ্তত মই সেই বিষয়ে মানে মোৰ লগত মই ক'ব খোজা নাই। মই বিষ্ণু ৰাভাক লগ পোৱা মানুহ কাৰণে বিষ্ণু ৰাভাৰ গীত ভাল পাওঁ, গতিকে মই বিষ্ণু ৰাভাৰ গীত দুটামান মানে লাইন মই গুণগুণাব বিচাৰিম খালি, যিটো মই ভাল পাওঁ। আচলতে মই কৈছোঁ আগতে মই আচলতে গায়ক নহয়, গাই ভাল পাওঁ কাৰণেই গাব চেষ্টা কৰিছোঁ। বিষ্ণু ৰাভাৰ গীত এটা মোৰ অতি প্ৰিয়, মই অলপ গুণগুণাব বিচাৰিম। ইন্দ্ৰধনু হাত ৰঙে মীনা কৰা মৰমেৰে তৰি ইন্দ্ৰধনু গঢ়ি মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি কিনকিনিয়া চকুলোৰে উমনিয়াৰ ভাৱ কণেৰে কিনকিনিয়া চকুলোৰে উমনিয়াৰ ভাৱ কণেৰে প্ৰণয় সুৰুজ দেৱতাৰে জিলিকনি ভাৰি মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি মেদুৰ মেঘৰ মাদল কোবাই গগন গগনা আল ফুলে বাই মেদুৰ মেঘৰ মাদল কোবাই গগন গগনা আল ফুলে বাই বিজুলি নদীৰ নাচন্তি চাই বিজুলি নদীৰ নাচন্তি চাই দেউদি নাচিম দেউদি নাচিম ইন্দ্ৰধনু গঢ়ি মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি ইন্দ্ৰধনু গঢ়ি ইন্দ্ৰধনু গঢ়ি। খুবেই সুন্দৰ। আৰু এইখিনিতে মই জানিব বিচাৰিছোঁ, ধৰক আপুনি যিহেতু আমাৰ যিখিনি জাতি জনগোষ্ঠীৰ গীত মাতসমূহ চৰ্চা কৰি আছে, নৱপ্ৰজন্মৰ মাজত এই গীত মাতসমূহ লৈ যোৱাৰ কাৰণে আপুনি নিজাববীয়াকৈ কিবা প্ৰচেষ্টা হাতত লৈছে নেকি? মই নিজাববীয়াকৈ এতিয়া যিহেতু চাকৰিৰ পৰা অৱসৰ লৈছোঁ, চাকৰিত থকা অৱস্থাটো বিভিন্ন ধৰণৰ আমি নৃত্যৰ কৰ্মশালা গীতৰ কৰ্মশালা পাতিছিলোঁ আৰু অৱসৰ গ্ৰহণৰ পিছতো মই চৰকাৰৰ এটা মানে আৰ্থিক সাহায্য লৈ পেলাই এটা কৰ্মশালাৰ আয়োজন কৰিছিলোঁ, যিটো কৰ্মশালাত নেকি ৰাভা, বড়ো, সত্ৰীয়া, তিৱা জনগোষ্ঠীৰ লোকনৃত্যবিলাকৰ এটা মানে 7 দিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা মই কৰিছিলোঁ আৰু দেখিলোঁ যে নতুন প্ৰজন্মই
কৰ্মশালাত অংশগ্ৰহণ কৰাৰ পিছত আজি দেখা গ'ল যে গ্ৰীষ্মকালীন বন্ধৰ সময়ত বিভিন্ন শিক্ষা অনুষ্ঠানত বিভিন্ন সংগঠনসমূহে কৰ্মশালাৰ আয়োজন কৰিছে তো সেই কৰ্মশালাত অংশগ্ৰহণ কৰা যিসকল ছাত্ৰ ছাত্ৰী বা কৰ্মশালাত অংশগ্ৰহণ কৰা যি নৱপ্ৰজন্ম তেওঁলোকে কৰ্মশালাটোৰ পিছত তেওঁলোকৰ কৰণীয় কি হ'ব পাৰে বা যিবোৰ আমাৰ সাংস্কৃতিক সংগঠন আছে বা সংগীত বিদ্যালয় আছে বা এনেকুৱা ধৰণৰ সাংস্কৃতিক সংগঠনৰ জৰিয়তে যিবোৰ কৰ্মশালা পাতি আছে মই ভাবোঁ যে যদি কৰ্মশালাৰ পিছত আমি কমেও এটা কৰ্মশালাত ৩০জন বা ৪০জন ল'ৰা ছোৱালী আমি পাওঁ তো সেই কৰ্মশালাত অংশগ্ৰহণ কৰা যিখিনি ল'ৰা ছোৱালীৰ মাজত আমি দেখা পাওঁ যে তেওঁলোকৰ মাজত যে কমেও 10জন বা 12জন ল'ৰা ছোৱালী তেওঁলোকৰ যিটো পাৰফৰ্মেঞ্চ আমি পাওঁ তো এটা বাচকবনীয়াভাৱে আমি তেওঁলোকক বাছি উলিয়াব পাৰোঁ গতিকে কৰ্মশালাৰ পিছত সেই কৰ্মশালাত অংশগ্ৰহণ কৰা যিসকল পাৰদৰ্শিতা ভাল দেখুৱাব পৰা ল'ৰা ছোৱালীখিনিক যদি আমি ৰাজ্যিক পৰ্যায়ৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰকাৰী বা বেচৰকাৰী অনুষ্ঠানলৈকে যদি তেওঁলোকক আমি নিব পৰা হয় বা সেই সুযোগটো যদি তেওঁলোকক দিয়া হয় তেতিয়াহ'লে তেওঁলোকে কৰ্মশালাৰ প্ৰতি আৰু বেছি মানে আগ্ৰহী হৈ উঠে তো সেইটোৱে মই ক'ব বিচাৰিছোঁ আৰু মই যেতিয়াই কৰ্মশালাৰ আয়োজন কৰিছোঁ কৰ্মশালাৰ পিছত যিখিনি ল'ৰা ছোৱালীক মই দেখিছোঁ যে এই কেইজন ল'ৰা ছোৱালীৰ আটাইতকৈ ভাল পাৰফৰ্মেঞ্চ আছে গতিকে তেওঁলোকক মই বাহিৰলৈ নিয়াৰ এটা প্ৰচেষ্টা সদায় অব্যাহত ৰাখিছোঁ আৰু ইতিমধ্যে মই লৈও গৈছোঁ প্ৰত্যেকটো কৰ্মশালাৰ পিছত কৰ্মশালাত অংশগ্ৰহণ কৰা যিসকলক মই দেখিছোঁ তেওঁলোকৰ পাৰদৰ্শিতা আছে সেই ল'ৰা ছোৱালীখিনিক মই ৰাষ্ট্ৰীয় পৰ্যায়লৈকে এটা মানে পৰিৱেশন কৰিবৰ কাৰণে দিয়াৰ চেষ্টাটো অব্যাহত ৰাখিছোঁ আৰু ইতিমধ্যে মই লৈ গৈছোঁ তেওঁলোকক ৰিচেণ্টলি এনেধৰণৰ প্ৰচেষ্টা আপুনি হয়তো অসমৰ বিভিন্ন ঠাইত কৰিব লাগিব আশদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন পিছপৰা ঠাইলৈ আপুনি যাব লাগিব যিহেতু আপোনাৰ আগ্ৰহ আছে বা আপোনাৰ প্ৰতিভা আছে আপুনি ইমানখিনি পাৰদৰ্শিতা অৰ্জন কৰিছে আপোনাৰ কলা সংস্কৃতি অধ্যয়নৰ জৰিয়তে নিশ্চয় এই ধাৰা আপুনি অব্যাহত ৰাখিব আমি আশা কৰিছোঁ এতিয়া বাইদেউ আপুনি শিক্ষকতাৰ লগত যিহেতু জড়িত হৈ আছে সাম্প্ৰতিক সময়ত আপুনি কি ভাবে যিহেতু আপুনি যি সময়ত শিক্ষকতা জীৱন আৰম্ভ কৰিছিল এতিয়াৰ যি শিক্ষাৰ যিটো প্ৰচাৰৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ কিবা পাৰ্থক্য অনুভৱ কৰিছে নেকি পাৰ্থক্যটো নিশ্চয় কৰিছোঁ আজিৰ পৰা ৩০-৩২ বছৰ আগতে যি শিক্ষকতা আৰম্ভ কৰাৰ যি পৰিৱেশ শৈক্ষিক পৰিৱেশ আছিল তাত পৰিৱৰ্তন আহিবই স্বাভাৱিক কাৰণ সমাজখনতো একে থকা নাই সমাজখনতো বহু পৰিৱৰ্তন হৈছে মানুহৰ চিন্তাৰ পৰিৱৰ্তন হৈছে মূল্যবোধৰ পৰিৱৰ্তন হৈছে গতিকে সাংস্কৃতিক দিশতো আমি দেখিছোঁ তাৰো কিছু পৰিমাণে আংশিকভাৱে কিছু অৱক্ষয় হৈছে যি ধৰণে ধৰি ৰাখিব লাগিছিল সেইটো পৰা নাই গতিকে গোটেই বস্তুবিলাকে আচলতে শিক্ষাত প্ৰভাৱ পেলায় কাৰণ শিক্ষক বা শিক্ষাৰ্থী সমাজ বহিৰ্ভূত ব্যক্তি নহয় গতিকে সমাজৰ এটা অংশ গতিকে আমি দেখিছোঁ যে এই পৰিৱৰ্তনবোৰৰ দ্বাৰা কিন্তু শিক্ষাৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তন সকলোবিলাক পৰিৱৰ্তন যে নেতিবাচক তেনেকুৱাও নহয় ইতিবাচক কথাও আছে কাৰণ শিক্ষাৰ ক্ষেত্ৰত দেখিছোঁ আমি ইতিমধ্যে প্ৰযুক্তিগত যি বিদ্যা উত্তৰণ ঘটিছে সেই উত্তৰণে বহু ক্ষেত্ৰত সহায়ো কৰিছে আকৌ আন দিশো কিছুমান আছে যিবিলাকে হয়তো এটা নিগেটিভ কথা আনিছে গতিকে এইবিলাকৰ মাজত বেলেঞ্চ কৰি শিক্ষা প্ৰদান কৰা আৰু শিক্ষাৰ্থীক এটা সুন্দৰ ভৱিষ্যতলৈ আগবঢ়াই দিয়াটো এক ধৰণৰ প্ৰত্যাহ্বান হৈছে বুলি মই ভাবোঁ নিশ্চয় আৰু এই প্ৰত্যাহ্বান নেওচি আমি আগবাঢ়ি যাব লাগিব যিহেতু শিক্ষকসকল হৈছে সমাজৰ দাপোন স্বৰূপ গতিকে আমি সমাজখনক যদি আগবঢ়াই নিব খোজোঁ তেতিয়াহ'লে শিক্ষকসকলৰ দায়িত্ব যথেষ্ট আছে আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি ধৰক আপোনাৰ সপোন আধৰুৱা হৈ আছে যিবোৰ পূৰণ কৰিবলৈ আপুনি চেষ্টা কৰিছে শিক্ষা জগতখনত মই যেতিয়া শিক্ষাদান কৰি আছিলোঁ তেতিয়া মই মোৰ যিটো ৰুটিন ক্লাছ সেইটোৰ উপৰিও মই কিছু কাম কৰিছিলোঁ মানে মই যিটো ট্ৰেডিশ্যনেল পৰম্পৰাগত পদ্ধতিৰে শিক্ষাদান কৰে সেইটোত মই অলপ নিজেও বিতুষ্ট আৰু মই বিশ্বাস কৰিছিলোঁ যে আজিৰ প্ৰজন্মই চাৰিবেৰৰ কোঠাৰ মাজত এটা বন্ধ কোঠাত শিক্ষকে প্ৰদান কৰা শিক্ষা ল'বলৈ তেওঁলোক আগ্ৰহী নহয় গতিকে মই তেওঁলোকক বহুত সময়ত কোনো চেমিনাৰত কেতিয়াবা লৈ গৈছোঁ আৰু কেতিয়াবা কোৰ্চ যেতিয়া শেষ হৈ গৈছে মই তেতিয়া তেওঁলোকক আন এটা ঠাইলৈ লৈ গৈছোঁ য'ত আমি শিক্ষা প্ৰদান কৰিছোঁ কিন্তু সেই শিক্ষা কোৰ্চৰ ভিতৰুৱা নহয় কোৰ্চত থকা সকলো কথাই ছাত্ৰ ছাত্ৰীক লাগিব আৰু সেইখিনিয়ে তেওঁলোকৰ জীৱনত সহায় কৰিব সেই কথাত মই বিশ্বাস নকৰোঁ ইয়াৰ বাহিৰৰ যিখিনি কথা তেওঁলোকক লাগে
সেইখিনি কথা খুব দৰকাৰী কথা আৰু মই শ্ৰেণীত ক্লাছটা লওঁ ক্লাছ শেষ হোৱাৰ পিছত কোৰ্চ শেষ হৈ যায় যেতিয়া কোৰ্চ শেষ হৈ তেওঁলোকক পৰীক্ষা লওঁ সোধা পোছা কৰোঁ তাৰপিছত মই কিছুমান এক্সট্ৰা ক্লাছ লওঁ আৰু সেই এক্সট্ৰা ক্লাছবিলাক ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা অনুযায়ী আৰু পিজিৰ ক্লাছবিলাকত মানে স্নাতকোত্তৰ ক্লাছত মই 10 বজাৰ পৰা যদি ক্লাছ থাকে মই 9 বজাত এটা ক্লাছ লওঁ সেইটো কাউন্সেলিঙৰ নিচিনা ক্লাছ ছাত্ৰ ছাত্ৰীবিলাকৰ বহুত অসুবিধা থাকে আৰু সেই অসুবিধাবিলাক আনকি পিতৃ মাতৃকো ক'ব নোৱাৰে একেবাৰে সুহৃদ বন্ধুজনকো ক'ব নোৱাৰে তে সেইবিলাক যদি আমি শিক্ষকসকলে নাচাওঁ তেতিয়াহ'লে আমি দেখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত বহু সমস্যাবহুল ল'ৰা ছোৱালী আছে আৰু বহু সময়ত তেওঁলোক কম বয়সীয়া সেইবিলাক তম্ভিব নোৱাৰি বিপথে যায় তে সেই ক্ষেত্ৰত মই এটা ভূমিকা ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু সেইটোৰ ফল কিন্তু এতিয়াও আছে কাৰণ এতিয়াও ছাত্ৰ ছাত্ৰীসকল মোৰ তালৈ আহি থাকে আৰু মানে শ্ৰেণীকোঠাৰ বাহিৰতো একটা গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপ য'ত আমি এইবিলাক কথা পাতোঁ আলোচনা কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকল আহে আৰু মই ভাবোঁ শিক্ষক এজনৰ অৱসৰ লোৱা মানে তেওঁৰ শিক্ষকতা শেষ হৈ যোৱা নাই তেওঁৰ সেই কামটো আচলতে অন্তহীন চলি থাকিব পাৰে আৰু চলাই থকা উচিত আৰু সমাজৰ কাৰণে এইটো বৰ গুৰুত্বপূৰ্ণ কাম বুলি মই বিবেচনা কৰোঁ নিশ্চয় আৰু গুৰু শিষ্যৰ যিটো পৰম্পৰা সেইটো অব্যাহত থাকে আৰু শিক্ষা হৈছে জীৱনজোৰা প্ৰক্ৰিয়া সেইটো শেষ নহয় শিক্ষা গ্ৰহণ বা শিক্ষা দান সেইটো শেষ নহয় গতিকে জীৱনজোৰা প্ৰক্ৰিয়া চলি থাকে এতিয়া ৰাভা ডাঙৰীয়া যিসকল ব্যক্তিয়ে ধৰক আপোনালোক দুয়োগৰাকী যথেষ্ট ব্যস্ত আপুনি সংস্কৃতিৰ লগত জড়িত বাইদেউ শিক্ষাখণ্ডৰ লগত জড়িত লেখা মেলাৰ লগত জড়িত কিছুমান ব্যক্তি আছে অৱসৰৰ পিছত তেওঁলোকৰ কৰিবলগীয়া বিশেষ কাম নাথাকে তেখেতসকল যথেষ্ট হতাশাত ভোগা দেখা যায় সেইসকল ব্যক্তিক আপুনি কি ক'ব কেনেদৰে তেওঁলোকে নিজৰ জীৱনটো আগবঢ়াই নিয়া উচিত বুলি ভাবে আচলতে অৱসৰ গ্ৰহণৰ পিছত কিছুমান ব্যক্তি আছে আপুনি যিটো কথা ক'লে সেইটো কথা ঠিক যে হতাশাতগ্ৰস্ত হৈ পৰে ঘৰৰ ভিতৰত থাকি কি কৰিব কি নকৰিব এনেকৈ এটা পৰিস্থিতিৰ সন্মুখীন হয় মই ক'ব বিচাৰোঁ কি যে প্ৰত্যেকজন ব্যক্তিৰ নিজৰ নিজৰ জীৱনশৈলী বেলেগ বেলেগ মই যিটো ভাল পাওঁ মোৰ যিটো ৰুচিবোধ সেইটো সকলোৰে নহ'বও পাৰে তথাপিতো এনে কিছুমান ব্যক্তি আছে যিখন ব্যক্তিক আমি সমাজত পাইছোঁ যে অৱসৰ গ্ৰহণৰ পিছত তেওঁলোকে নিজকে সমাজত অলপমান মানে সমাজৰ প্ৰতি এটা সেৱা আগবঢ়াব বিচাৰে বা সমাজে তেওঁলোকক আঁকোৱালি ল'লে তেওঁলোকে তালৈকে অলপমান নিজক আত্মনিয়োগ কৰিব বিচাৰে তো তেওঁলোকৰ প্ৰতি মোৰ এটা আহ্বান থাকিব যে অৱসৰ গ্ৰহণটোৱে মানুহক এইটো কৰিব নিবিচাৰে যে তেওঁ আৰু কৰিবলগীয়া একো নাই সেই চিন্তাটো তেওঁ আঁতৰ কৰিব লাগিব এক নম্বৰ কথা আৰু সমাজখনক বাদ দি আমি ব্যক্তি কেতিয়াও জীয়াই থাকিব নোৱাৰিম ব্যক্তি সমষ্টিয়ে যিহেতু সমাজ অৱসৰ গ্ৰহণৰ পিছত মই এজন ব্যক্তি মাত্ৰ তো মোৰ কৰণীয় কি আছে যদি মই ভাবোঁ যে জীৱনভৰ মই চাকৰি কৰিলোঁ তাৰপিছত মোৰ আৰু এতিয়া কৰিবলগীয়া একো নাই তেতিয়াহ'লে সেইজন ব্যক্তিৰ যিটো মানসিকতা সেই মানসিকতাটোক মই বেয়া বুলি ক'ব খোজা নাই সকলোৰে ৰুচিবোধ বেলেগ বেলেগ কিন্তু মই আশা কৰোঁ তেখেতসকলে যেন সমাজৰ লগত থাকি সমাজৰ প্ৰতি কিঞ্চিত সেৱা আগবঢ়োৱাৰ কাৰণে যদি আগবাঢ়ি আহে তেতিয়াহ'লে অৱসৰ গ্ৰহণৰ পিছত এটা তিতা অভিজ্ঞতা বা জীৱনটোৰ সময়খিনি নাযায় নোপোৱাই এই কথাটোৰ পৰা তেওঁলোক নিশ্চয় অলপমান হাত খাই থাকিব পাৰিব কিঞ্চিত হ'লেও যদি আমি সমাজত এটা সেৱা আগবঢ়োৱাৰ মনোবৃত্তিৰে আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে মই ভাবোঁ যে প্ৰতিজন ব্যক্তিয়ে ঘৰৰ চাৰি কোঠাৰ ভিতৰত আৰু আবদ্ধ হৈ থাকিব নালাগে চিন্তা লৈ তেওঁলোকে বিভিন্ন কামত নিয়োজিত হৈ থাকিব লাগিব নিজকে তেওঁলোকে ব্যস্ত ৰাখিব লাগিব সমাজৰ কামতেই হওক বা নিজৰ ঘৰুৱা কামতেই হওক নহয় জানো খুব সুন্দৰ কথা কৈছে আমাৰ যিসকল ব্যক্তিয়ে চাই আছে অৱসৰ লোৱা ব্যক্তি তেখেতসকলে নিশ্চয় উপকৃত হ'ব আৰু অনুপ্ৰেৰণা পাব বাইদেউ আমি কবিতা সুধিম পুনৰ আমাৰ কবিতা পুথি আছে আৰু বাইদেৱে ইতিমধ্যে বিভিন্ন মনৰ কথা কৈছে শিক্ষকতা জীৱনৰ অভিজ্ঞতা সম্পৰ্কেও কৈছে যে ছাত্ৰ আৰু শিক্ষকৰ মাজৰ যিটো নিবিড় সম্পৰ্ক এই সম্পৰ্কটো কিন্তু আমি গাঢ় কৰিব লাগিব তেতিয়াহে আমি শিক্ষাখণ্ডক আগবঢ়াই লৈ যাব পাৰিম আৰু সুশিক্ষাৰে আমি সমাজখনক ইতিবাচকভাৱে ভৱিষ্যতৰ দিশলৈ আগবঢ়াই লৈ যাব পাৰিম আৰু বাইদেৱে নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা বা নিজৰ লেখনিৰে এই কথাসমূহ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে সমাজত ঘটি থকা বিভিন্ন ঘটনা পৰিঘটনাক তেখেতে লেখনিৰ মাজেৰে প্ৰকাশ কৰিছে ৰাভা ডাঙৰীয়াই গীত মাতৰ জৰিয়তে এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই নিবলৈ চেষ্টা কৰিছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বাইদেৱে কবিতা সাজু কৰিছে গতিকে আমি বাইদেউৰ স্বৰচিত কবিতা পাঠ শুনিম মই এটা কবিতা পাঠ কৰিবলৈ ওলাইছোঁ কবিতাটোৰ নাম অকলে থাকিলে অকলে ফুৰিলে অকলে থাকিলে অকলে ফুৰিলে কিছুমান কাম কৰিবলৈ ভাল মনে মনে দুখবোৰ বিচাৰি আনি সুখত জুবুৰিয়াই চাবলৈ পুৰণি সপোনবোৰক নতুন নতুন কাপোৰ কানি পিন্ধাই চাবলৈ
বুকুৰ আলমাৰীৰ পৰা স্মৃতিবোৰ উলিয়াই আনি সজাই থবলৈ ভাল। তৰা, আকাশ আৰু মাটিৰ দৰেই দুখ, সপোন আৰু স্মৃতিৰো কণ্ঠস্বৰ নাই। সেয়ে অকলে থাকিলে এইবোৰৰ মিছিলত ভাগ ল'বলৈ ভাল। অকলে থাকিলে কেতিয়াও লিখিব নোৱাৰা চিঠিবোৰ পঢ়ি চাবলৈ, পৃথিৱীলৈ কাহানিও ননমা বৰষুণজাকত মনে মনে তিতিবলৈ, কেতিয়াও নুশুনা গানবোৰ গুণগুণাই থাকিবলৈ ভাল। আৰু কেতিয়াও চুই নোপোৱা ভৱিষ্যতৰ পতাকাখন তুলি ধৰিবলৈ, উৰিব নজনা গছবোৰক মনে মনে উৰাৰ মন্ত্ৰ শিকাবলৈ, পাহাৰবোৰক খোজ কঢ়াৰ মন্ত্ৰণা দিবলৈ বৰ ভাল। অকলে ফুৰিলে মোৰ প্ৰাতঃ ভ্ৰমণ আৰু সান্ধ্য ভ্ৰমণবোৰৰ মাজত এখন চুক্তিপত্ৰ লিখিবলৈ ভাল। নিজৰ চুক্তিপত্ৰকে নিজে অমান্য কৰি, অৱজ্ঞা কৰি, নিজৰ ইচ্ছামতে টুকুৰা টুকুৰ কৰি লৈ, তাৰে কিছুমান টুকুৰাক নি মকৰা জালত, কিছুমানক বেৰত ওলোমাই থৈ, বিচনাত ওপৰলৈ মুখ কৰি শুই শুই চাই থাকিবলৈ সঁচাকৈয়ে ভাল। অকলে থাকিলে, অকলে ফুৰিলে আত্মহত্যাৰ পৰিকল্পনা কৰিবলৈ অথবা আত্মহত্যা কৰিবলৈ, নিজে নিজৰ কবৰ খান্দিবলৈ, নিজৰ চিতাত নিজে জুই দিবলৈ ভাল। মোৰ মৃত্যুৰ পিছত কোনে কি কি কৰিব তাকো ভাবিবলৈ ভাল। অকলে থাকিলে, অকলে ফুৰিলে ঈশ্বৰ আৰু ভাগ্যৰ সতে মুখামুখি হ'বলৈ ভাল। তেওঁলোকক জবাবদিহি কৰিবলৈও অনেক সুবিধা ওলায়। অকলে থাকিলে আমাৰ বহু কথাই মনলৈ আহে। এতিয়া বাইদেউ, বহু সময়ত আমি নিসংগ অনুভৱ কৰোঁ। হয়তো পৃথিৱীৰ প্ৰায় মানুহেই এনেকুৱা এটা সময় আহে য'ত নিসংগতা অনুভৱ কৰে, নিজকে অকলশৰীয়া অনুভৱ কৰে। সেই সময়ত আপুনি যিহেতু কবিতাৰ ভাষাৰে ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে নিসংগতাৰ সেই অনুৰণন, গতিকে আপুনি কি ভাবে সেই যেতিয়া আমি নিসংগ হওঁ কি কৰিব লাগে, কেনেকৈ বুজাব লাগে নিজে? নিসংগতা প্ৰত্যেক মানুহৰে হ'ব অনুভৱটো, আৰু আধুনিক যেতিয়া এইটো জীৱন যাত্ৰা তাত নিসংগতাটো এটা খুব গুৰুত্বপূৰ্ণ কথা। মানুহে বিভিন্ন কাৰণত নিজকে নিসংগ অনুভৱ কৰিব পাৰে, কিন্তু সেই নিসংগতাৰ কিন্তু পজিটিভ ছাইড বহুত আছে। সেই নিসংগতাক আমি আচলতে ৰূপান্তৰ কৰিব পাৰিব লাগিব। যেনেকৈ ৰাভাই গান গায়, সেইটো নিসংগ মুহূৰ্তত তেওঁ এটা গীত গালে, কোনোবাই ছবি আঁকে, ছবি আঁকিলে, কোনোবাই মানুহ ভাল পায়, মানুহৰ ওচৰলৈ গ'ল। মানে পজিটিভ কথাটো, নিসংগতাটোক আমি ৰূপান্তৰ কৰিব পৰাৰ যিটো কথা, সেই কথাটো নিজে আয়ত্ব কৰি ল'ব লাগিব। নিসংগতাত ডুবি গৈ থাকি নিসংগতাৰ যন্ত্ৰণা ভোগ কৰাটো অনুচিত আচলতে। অৰ্থাৎ নিসংগতাক আমি সাৰথি কৰি ইতিবাচকভাৱে আগবাঢ়ি যাব লাগিব। খুবেই সুন্দৰ কথা কৈছে। আমাৰ নিশ্চয় দৰ্শকসকল উপকৃত হ'ব আপোনাৰ কথাৰ পৰা। আৰু এই ক্ষেত্ৰত দৰ্শকসকলক এটা কথাই ক'ব লাগিব যে এইসকল ব্যক্তিয়ে নিজৰ জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা যথেষ্ট শিকিছে, জীৱনটো সম্পৰ্কে শিকিছে, তেওঁলোকে সমাজখন দেখিছে, মানুহৰ বিভিন্ন ৰূপ দেখিছে, আৰু এইবোৰ জ্ঞান লৈ তেখেতসকলে জীৱনটো আগবঢ়াই লৈ গৈছে। আৰু আমি তেখেতসকলৰ পৰা শিকিবলগীয়া, জানিবলগীয়া যথেষ্ট আছে। এতিয়া ৰাভা ডাঙৰীয়া, চাকৰি জীৱন বা বৰ্তমান সময়ত যিখিনি আপুনি কৰ্মজীৱনৰ গতি আগবঢ়াই লৈ গৈছে, ইয়াৰ পৰা আপুনি কি শিকিছে? জীৱন মানে কি? জীৱন মানে কি, মই যিটো নিজৰ অভিজ্ঞতাৰে মই ক'ব খুজিছোঁ যে আমি এটা কথা সকলোৱে জানো যে সংগ্ৰামৰ এটা জীৱন। যদি সংগ্ৰাম কৰা যায় তেতিয়াহ'লে নিশ্চয় জীৱনটোক সাফল্য কৰি তুলিব পাৰি। আৰু সেই সংগ্ৰামটো এইটো নহয় যে মানে ৰাজপথত ওলাই যাব লাগিব, মনৰ দিগন্তত নিজে সেই সংগ্ৰামটো কৰিব লাগিব, যে যিটো সংগ্ৰামে নেকি নিজক আগবঢ়াই লৈ যোৱাৰ লগতে আন দহজনকো সহায় কৰিব পাৰিব। গতিকে সংগ্ৰাম অবিহনে জীৱনটো সফল হোৱা বুলি মই কেতিয়াও নাভাবোঁ। কাৰণ সংগ্ৰাম কৰাৰ কথাটো মই এইকাৰণেই কৈছোঁ যে জীৱনটো ইমান সহজ নহয় উপভোগ্য কৰি তোলাৰ কাৰণে। মই নিজৰ ক্ষেত্ৰত ক'ব খুজিছোঁ, মই চাকৰি কৰি পেলাই মানে পঢ়া শুনা কৰিছোঁ, মানে যিটো বয়সৰ পৰা মই, গতিকে সেইটোৱে মোৰ কাৰণে জীৱনৰ এটা সংগ্ৰাম। গতিকে মই ভাবোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে সেই সংগ্ৰাম কৰাৰ যিটো মানসিকতা, সেই সবল মানসিকতা যদি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে জীৱনত তেওঁ নিশ্চয় জয়লাভ কৰিব পাৰিব। সৰুতে দেউতাই এটা কথা মোক কৈছিলে, মানে এই দুটা কথা সদায় মনত ৰাখিবা, যে কি, এটা হ'ল সেলফ এছাৰশ্যন, এটা হ'ল সেলফ ডিপেণ্ডেবল, আত্মনিৰ্ভৰশীল আৰু আত্মবিশ্বাস।
এই দুটা কথাৰ ওপৰত ভিত্তি কৰি যদি আমি আগবাঢ়ো তেতিয়াহ'লে জীৱনত হতাশা যিমানেই নাহক কিয় সেই হতাশাৰ পৰা আমি সেই যুঁজত অৱতীৰ্ণ হৈ জীৱনটোক জয়লাভ কৰাৰ কাৰণে আমি নিশ্চয় সফল হ'ব পাৰিম। নিশ্চয় মোৰ চিন্তাধাৰা সেইটো খুবেই সুন্দৰ ইতিবাচক চিন্তাধাৰা আৰু আত্মবিশ্বাস আৰু আত্মবিশ্লেষণৰ দ্বাৰা আমি নিজৰ জীৱনটোক গতি দিব পাৰোঁ আৰু যিকোনো প্ৰত্যাহ্বান নেওচি আমি জীৱনটোক আগবঢ়াই লৈ যাব পাৰোঁ। এতিয়া বাইদেউ আপোনাৰ গাঁৱলৈ মনত পৰেনে? আপোনাৰ য'ত জন্ম হৈছিলে সেই গাঁওখনলৈ মনত পৰেনে এতিয়া? নিশ্চয় পৰে। আপুনি যায়নে মাজে মাজে? মই মাজে মাজে যাওঁ। কেনেকুৱা লাগে গৈ? এতিয়া আগৰ গাঁও হৈ থকা নাই, কিন্তু মোৰ যিখন আচল গাঁও মই য'ত মানে শৈশৱ খুব কম দিন আছিলোঁ, মই বিভিন্ন ঠাইত থাকিব লগা হৈছিল অসমৰ দেউতাৰ চাকৰি সূত্ৰে, কিন্তু সেইখন গাঁৱৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেইখন গাঁও মোৰ কবিতাত আহিছে আৰু সেইখন গাঁও মই লগত লৈ ফুৰোঁ। যদিও সেই গাঁওখনৰ বহুত পৰিৱৰ্তন হৈছে, হ'বই, সকলো গাঁৱতেই পৰিৱৰ্তন হৈছে আৰু সেই গাঁওখনৰ বহু কথাই আচলতে মোৰ লেখনিৰ কিছুমান মানে পৰোক্ষ উৎস এতিয়াও হৈ আছে আৰু হয়তো হ'ব ভৱিষ্যতে হৈ থাকিব আৰু মাজে মাজে গৈ থাকিলে নিশ্চয় আকৌ বেছি অনুপ্ৰেৰণা পাব আপুনি, নহয় জানো? ৰাভা ডাঙৰীয়া, আপোনাৰ গাঁওখনৰ বিষয়ে অকণমান কওকচোন, আপোনাৰ সেই পৰিৱেশটোৰ বিষয়ে। আমি জানোৱে দুধনৈৰ ফালে খুব সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশ। গাঁওখনৰ প্ৰতি মোৰ সদায় মৰম আছে আৰু মই কিছুদিন আগত এটা প্ৰবন্ধ লিখিছিলোঁ যে সেই সময়ৰ যিখন গাঁৱৰ ছবি আৰু আজিৰ গাঁওখনৰ যিখন ছবি তাৰ মাজত আকাশ পাতাল পাৰ্থক্য হৈছে। তো সেইটো আজিৰ গাঁওখন দেখি পেলাই মোৰ মনত দুখ উপজে। মই সেইকাৰণে প্ৰবন্ধটোৰ শিৰোনামাটোত লিখিছিলোঁ যে সদায় দেখি থকা মোৰ সেই হাঁহি কান্দোনেৰে ভৰা আৱেগ ভৰা সেই মোৰ গাঁওখন কলৈ গ'ল। মোৰ চিন্তাধাৰাটো সেইটো, যিখন গাঁৱত উমলি জামলি ফুৰিছিলোঁ, যিখন গাঁৱে আমাক এজন মানুহ গঢ়ি তোলাৰ কাৰণে সুযোগ দিছিলে, সেই যিখিনি পৰিৱেশ, সেই যিটো বাতাবৰণ, সেই বাতাবৰণ আজি নাইকিয়া হ'ল। গতিকে সেইখন গাঁৱলৈ, সেই গাঁওখনৰ ছবি মোৰ মনত পৰিলে মোৰ দুখেই লাগে। যিখন গাঁৱত মোৰ জন্ম, সেই গাঁওখনৰ নাম চতমাটিয়া। আজি অসমৰ সাংস্কৃতিক জগতখনৰ যিসকল পুৰোধা ব্যক্তি যদি নাম ক'বলগীয়া হয়, মই লুইতকৰ ৰুদ্ৰ বৰুৱাৰ কথা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস, যিসকল ব্যক্তিয়ে আমাৰ ঘৰত উপস্থিত আছিল, আমাৰ ঘৰলৈ গৈছিল আৰু এটা সাংস্কৃতিক বাতাবৰণৰ কাৰণে 1962ত সেইখন গাঁৱৰ পৰা, যিখন গাঁৱত মই জন্মগ্ৰহণ কৰিছোঁ, 1962ত দিল্লীৰ ৰিপাব্লিক ডেত ৰাভা লোকনৃত্য পৰিৱেশন কৰিবৰ কাৰণে লুইতকৰ ৰুদ্ৰ বৰুৱা তাত গৈ কেম্প কৰি আছিলে, বাঁহৰ পাতি আছিলে। সেই গাঁওখনৰ কথা চিন্তা কৰিলে মোৰ আজিৰ গাঁওখনৰ ছবিখন চকুলৈ আহিলে মোৰ দুখেই লাগে। মই সেইকাৰণে নতুন প্ৰজন্মক ক'ব বিচাৰিছোঁ যে আমি গৌৰৱ কৰিব বিচৰা সেইসকল ব্যক্তি কোন আছিলে, সেই কথা যদি আমি এবাৰ চিন্তা কৰোঁ যে আমি পুনৰ সেই গাঁওখনলৈ যাবই লাগিব। আমি কিছুমান কথা আমি ইতিহাসৰ জৰিয়তেও লাভ কৰিছোঁ যে যেতিয়া ৰামচন্দ্ৰক কৈছিলে যে তুমি অযোধ্যাতে থাকি যোৱা, ৰামচন্দ্ৰই কৈছিল যে নহয়, যে মোৰ নিজৰ জন্মভূমিখনেই আটাইতকৈ শ্ৰেষ্ঠ, মই তালৈকে উভতি যাম। গতিকে সেই কথা আজি আমি যদি আমি হৃদয়ংগম কৰিব বিচাৰোঁ, নিজৰ গাঁওখনক বেয়া পোৱাৰ কথা আহিবই নোৱাৰে। কিন্তু আজিৰ প্ৰজন্মই সেই চিন্তাটোৰ পৰা কিছু ফালৰি কাটি গৈছে। অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ মহত, মই নকওঁ যে প্ৰযুক্তিবিদ্যা বেয়া, প্ৰযুক্তিবিদ্যাৰ যি বিদ্যাই আমাক নিমিষতে গোটেই পৃথিৱীখনক, বিশ্বখনক দেখুৱাইছে, কিন্তু সেই বুলি যিখন গাঁৱত জন্মগ্ৰহণ কৰিছোঁ, যিখন যি বায়ু পানী লৈ পেলাই আমি ডাঙৰ দীঘল হৈছোঁ, সেই গাঁওখনক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু পাহৰা উচিত নহয়। সকলোৰে ক্ষেত্ৰতে মই এই কথাটো ক'ব খুজিছোঁ যে প্ৰতিজন ব্যক্তিয়ে নিজৰ জন্মভূমিক লৈ কেতিয়াও পাহৰা উচিত নহয়। খুবেই ইতিবাচক আপুনি বাৰ্তা এটা দিছে। আমাৰ নতুন প্ৰজন্মই নিশ্চয় আপোনাৰ এই বাৰ্তাৰ পৰা উপকৃত হ'ব আৰু তেওঁলোকে হৃদয়ংগম কৰি আগবাঢ়ি যাব। বাইদেউ, শিক্ষক হিচাপে আপুনি কি অনুভৱ কৰে? শিক্ষাগত সেই যি আপোনাৰ শিক্ষকতা জীৱনৰ অভিজ্ঞতা, এই অভিজ্ঞতাৰ পৰা আপুনি কি শিকিলে এগৰাকী শিক্ষক হিচাপে? শিক্ষকতা কৰি মই জীৱনৰ যিখিনি অভিজ্ঞতা গোটালোঁ, সেই অভিজ্ঞতাখিনিয়ে আচলতে মোক জীৱনটোক নতুনকৈ চাবলৈও শিকালে। কাৰণ শিক্ষাদান নকৰিলে, ছাত্ৰ ছাত্ৰীৰ লগত প্ৰত্যক্ষ সম্পৰ্ক স্থাপন নকৰিলে বহু কথা আচলতে বঞ্চিত হৈ থকা যায়। আৰু এইটো চামে চামে যেতিয়া আমি এচাম এচামকৈ বেলেগ বেলেগ ছাত্ৰ ছাত্ৰীৰ লগত আমাৰ যোগাযোগ হয়, আমাৰ শিক্ষাদান পদ্ধতিত সেইটো যোগাযোগ পদ্ধতিতে হয়, তেতিয়া আমি দেখিছোঁ যে মানুহৰ আচলতে বহু সমস্যা আৰু সেই সমস্যাবিলাক
আমি দেখোঁ যে বহু ছাত্ৰ ছাত্ৰীৰ লগতে থাকে, কিন্তু সেই সমস্যাবিলাক বেলেগ বেলেগ প্ৰত্যেকৰ কাৰণে, তাৰ স্বৰূপ বেলেগ বেলেগ। কিন্তু আমাৰ এই শিক্ষা পদ্ধতিত কিন্তু সেইবিলাকৰ বিশ্লেষণ বা সমাধানৰ কোনো কথা নাথাকে। গতিকে সেইটো এটা ডাঙৰ গেপ হয় আমাৰ যিটো ব্যৱস্থা, শিক্ষা ব্যৱস্থাত। গতিকে ছাত্ৰ ছাত্ৰীক লগত ওচৰ মই সদায় ক্লাছত কওঁ যে আমাক চকীত বহিব দিয়ে, তোমালোকক ডেস্ক বেঞ্চত। এটা ইতিমধ্যে এটা আৰ্টিফিচিয়েল এটা গেপ এটা ক্ৰিয়েট কৰি দিয়া হয়, কিন্তু আচলতে সেইটো নহয়। আমাৰ পৌৰাণিক শিক্ষা পদ্ধতিৰ কথা নিশ্চয় আপোনালোকে শুনিছে, তাত সেই বস্তুটো নাছিল। গতিকে ছাত্ৰ ছাত্ৰীৰ ওচৰ চাপিব পৰা, ছাত্ৰ ছাত্ৰীৰ মনৰ ভিতৰখন চাব পৰাৰ যিটো কথা, সেই কথাবিলাক যিটো ইয়াত নাই। গতিকে মই দেখিছিলোঁ যে মই আউট অফ দ্য চিলেবাছ, পাঠ্যক্ৰমৰ বাহিৰত গৈ ছাত্ৰ ছাত্ৰীৰ ওচৰ চাপোৱাৰ কাৰণে চেষ্টা কৰিব লগা হৈছিল, কষ্ট কৰিব লগা হৈছিল, আৰু কিন্তু মই তাৰ ফল পাইছিলোঁ। মই দেখিছিলোঁ তাৰ ভাল ফল আহিছিল, আৰু ছাত্ৰ ছাত্ৰীক সেইটোহে লাগে। এই যিটো পদ্ধতিত শিক্ষা দিয়া হয়, এইখিনি পঢ়িলে, মুখস্থ কৰিলে, লিখিলে পৰীক্ষাত, সেইটো দি আচলতে মানুহৰ যিটো সৰ্বতো প্ৰকাৰৰ যিটো কল্যাণ বা মংগল, সি কেতিয়াও সম্ভৱ নহয় আচলতে। আৰু আপুনি যিখিনি কাম কৰি গৈছে সেই কামৰ জৰিয়তেহে আমি এই লক্ষ্যত আমি উপনীত হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ, নহয় জানো? আমাৰ সময় কমি আহিছে, আমি অনুষ্ঠানটিৰ পৰা বিদায় ল'ব লাগিব। দুগৰাকী বিশেষ ব্যক্তিৰ লগত আমি কথা পাতিলোঁ। আপোনালোকে ইমান সময় নিশ্চয় অনুভৱ কৰিছে জীৱন সম্পৰ্কে, আমাৰ শিক্ষা সংস্কৃতিৰ সম্পৰ্কে। বাইদেউ, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰাভা ডাঙৰীয়া, আপোনাকো ধন্যবাদ জনাইছোঁ। আমি বিদায় ল'ম বিয়লিৰ আলাপৰ পৰা আপোনাৰ কণ্ঠত এফাকি গীতেৰে। আপুনি যি শুনে আমাক। ৰূপালীম নাটকখন ৰাভা ভাষালৈ অনুবাদ কৰা হৈছিলে। আপোনালোক সকলোৱে নিশ্চয় জানে যে বাৰ্ডুম দুপ্পা অনুষ্ঠানটোৰ গুৰিধৰোঁতা আছিলে শুক্ৰাচাৰ্য ৰাভা। শুক্ৰাচাৰ্য ৰাভাই ৰূপালীম নাটকখন অনুবাদ কৰিছিলে, আৰু অনুবাদ কৰাৰ সময়ত তাত ৰূপালীমৰ যিকেইটা গীত আছিলে তাৰ কেইটামান গীত ৰাভা ভাষালৈ অনুবাদ কৰিছিলে। আৰু ৰাভা ভাষালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত, বিশেষকৈ ৰাভা শব্দৰ সংযোজনৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন ধৰণে সহায় আগবঢ়াইছে। গতিকে এই মুহূৰ্তত মই আৰু সকলোৰে নাম ল'ব খোজা নাই। শুক্ৰাচাৰ্যৰ সেই ৰূপালীম নাটকখনত এটি গীতৰ যিটো ৰাভা ভাষালৈ অনুবাদ কৰা হৈছিল, সেই গীতটো মই জাষ্ট শব্দবিলাক সংযোজন কৰিছিলোঁ, আৰু জ্যোতিপ্ৰসাদৰ যি কালজয়ী গীতৰ সুৰ, সেই সুৰ যাতে অব্যাহত থাকে সেই পেলাই গীতত আছিল, অসমীয়াত আছিলে জ্যোতিপ্ৰসাদৰ জিলিকা পাখিৰে ও ও ও সোণ মৰা চৰাই, ও সোণ মৰা চৰাই, সেইটো আছিলে অসমীয়াত। সেইটো ৰাভালৈ ৰূপান্তৰ হ'ল নাই ৰ ক্ৰেং পাকে, নাই ৰ ক্ৰেং পাকে, ও ও ও সোনা তময়রা, ও সোনা তময়রা, নাই র ক্রেং পাকে, নাই র ক্রেং পাকে, ও ও ও সোনা তময়রা, ও সোনা তময়রা। খুবেই সুন্দৰ। আৰু এনেদৰে আপুনি সংগীতৰ যাত্ৰা অব্যাহত ৰাখক। বাইদেউ, আপুনি যিধৰণে ভাবিছে জীৱনটোক আগবঢ়াই লৈ যাওক। আজিৰ বিয়লিৰ আলাপৰ পৰা আমি বিদায় ল'ব লাগিব। আপোনালোকে চাই থাকিব DD অসম। আপোনালোক দুয়োকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ। নমস্কাৰ। নমস্কাৰ।